करके इस प्रोजेक्ट के बारे में आपसे जानना चाहता हूँ। नमस्ते। ये जो प्रोजेक्ट है आईटेल इंडिया फाउंडेशन का प्रोजेक्ट है। आरडीसीजी प्रोग्रेसिव सिटीजन सोशल एसोसिएशन को इस प्रोजेक्ट का इम्प्लीमेंटेशन का काम मिला है वेस्ट बंगाल, असम एंड त्रिपुरा में। असम एंड त्रिपुरा में महा तेजस जो ट्रस्टी बोर्ड है यही काम करेगा। और ये प्रोजेक्ट जो है हेल्थ एंड वेलनेस असेसमेंट एट स्कूल, जो स्कूल के बच्चे लोग हैं उनका हेल्थ के बारे में सिखाया जाएगा, कैसे अपना हेल्थ को ठीक ठाक रखना चाहिए, कैसे फूड हैबिट क्या होना चाहिए, तो इसी के ऊपर ही काम चलेगा। तो उसके लिए आज यहाँ एक मीटिंग ऑर्गेनाइज किया था, तो उसी मीटिंग में आए हैं। तो इस काम के लिए टोटल असम में हम लोगों को हर जीपी तक मेंबर चाहिए जो लोग इस प्रोजेक्ट में काम करेगा। तो हर मेंबर जो रहेगा उसका इस प्रोजेक्ट में काम करने के लिए एक तजुर्बा चाहिए। इसको आईटेल इंडिया प्रोजेक्ट फाउंडेशन के तरफ से उनको ट्रेनिंग दिया जाएगा। ट्रेनिंग के बाद ही इस काम में वो लोग जुड़ पाएंगे। मेंबरशिप कंप्लीट होने के बाद ही स्टार्ट हो जाएगा। अभी तो शुरू हुआ है, मेंबर अभी तक नहीं हुआ। तो जब तक मेंबर कंप्लीट हो जाएगा तब तक शुरू हो जाएगा। तो এটা আমাৰ আইটেল ইণ্ডিয়া ফাউণ্ডেশ্যন, যিটো আমাৰ আইটেল মোবাইল মেনুফেকচাৰিং কোম্পানী হয়, তেওঁলোকৰ মানে CSR ফাণ্ডৰ পৰা তেওঁলোকে আমাক মানে আপোনাৰ তিনিখন ষ্টেট, মেইনলি ৱেষ্ট বেংগল, আসাম আৰু ত্ৰিপুৰা, তিনিখন ষ্টেটৰ কাৰণে আমাৰ হেল্থ এণ্ড ৱেলনেছৰ ওপৰত, ষ্টুডেণ্টৰ হেল্থ এণ্ড ৱেলনেছৰ ওপৰত এটা প্ৰজেক্ট আমাক ষ্টাৰ্ট কৰিবৰ কাৰণে এলটমেণ্ট কৰিছে। তাৰে কাৰণে আজি আমি অসম ষ্টেটৰ কাৰণে যিমানখিনি মেম্বাৰ হয়, আজি আমাৰ ইয়াত প্ৰায় 7খন ডিষ্ট্ৰিক্টৰ মেম্বাৰ আহিছে। মেম্বাৰ্ছ মিট এটা অৰ্গেনাইজ কৰা গৈছিলে যাতে আমি আমাৰ যিখিনি আমাৰ ৱৰ্ক প্ৰগ্ৰাম আমি ছেট কৰিব পাৰোঁ, আমি কাম কেনেকৈ কৰিম, মেন পাৱাৰ কেনেকৈ লাগিব। এতিয়া আমি এই প্ৰজেক্টৰ আণ্ডাৰত আমাৰ গোটেই অসমত প্ৰায় 2200 জিপি আছে, 2200। তো 2200ৰ ওপৰতে আমি মেন পাৱাৰ তাতে আমি এংগেজ কৰিম। তাৰপিছত আমি ব্লকত আমি মেন পাৱাৰ এংগেজ কৰিম। তেনেকৈ ডিষ্ট্ৰিক্ট হেড থাকিব, ডিষ্ট্ৰিক্ট হেডত আমাৰ মেন পাৱাৰ থাকিব, আৰু আমাৰ ষ্টেট হেডৰ কাৰণে এজন মানুহ থাকিব যোনে গোটেইখিনি কাম মনিটৰিং কৰিব। এই প্ৰগ্ৰেমটোৰ জৰিয়তে আমি প্ৰায় অল অসমত আমি এৰাউণ্ড 2500 পৰা 2600 আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিম। আৰু সেইখিনি এটা ভাল সুবিধা হ'ব গোটেই অসমবাসীৰ কাৰণে, আৰু এটা ভাল স্কিম। ইয়াৰ জৰিয়তে আমি মেইনলি গভৰ্ণমেণ্ট স্কুলবিলাকৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ আমি হেল্থ আৰু ৱেলনেছৰ ওপৰত কাম কৰিম। এইটো প্ৰজেক্ট আমাৰ ক্লাছ 5ৰ পৰা আপ টু ক্লাছ 12লৈকে যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ এৱাৰনেছৰ কাৰণে লোৱা গৈছে। ইয়াৰ মেইন অৰ্গেনাইজিং এজেঞ্চি হৈছে আইটেল ইণ্ডিয়া ফাউণ্ডেশ্যন। তেওঁলোকৰ পৰা RDCG প্ৰগ্ৰেছিভ চিটিজেনছ যিটো অৰ্গেনাইজেশ্যন আছে তেওঁলোকে ৱেষ্ট বেংগলৰ হয়, তেওঁলোকে প্ৰগ্ৰেমটো স্কিমটো আনিছে। তেওঁলোকৰ পৰা আমাৰ যিটো ট্ৰাষ্ট আছে মহাতেজাছ ট্ৰাষ্টৰ আণ্ডাৰত আমি অসম আৰু ত্ৰিপুৰা দুখন ষ্টেট আমি কাভাৰ কৰিম, আৰু এই দুখন ষ্টেটৰ কাম আমি কৰিম।